নমস্কাৰ, মুভি পইণ্টলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি এটা একদম নতুন ফোন আহিছে আমাৰ হাতলৈ, ভিভ' Y300 5G। কণ্ডিশ্যনটো আপোনালোকে দেখিছে, বেণ্ড হৈ আছে, প্লাছ ডিছপ্লেটোতো ভাগিলেই। বাকী কি বেয়া হৈছে আমি চেক কৰিবৰ কাৰণে প্ৰথমতে ফোনটো খুলি ল'ম আৰু তাৰপিছত আমি ৰিপেয়াৰ কৰিম। যিহেতু নতুন মডেল প্লাছ কণ্ডিশ্যনটো আপোনালোকে দেখিছেই, ইয়াৰ ফ্লেক্সডালো ছিগি গৈছে। ডিছপ্লেটো আমাৰ ওচৰত এভেইলেবল আছিল, বাট ফ্লেক্সডাল আমাৰ ওচৰত এভেইলেবল নোহোৱাৰ বাবে আমি কামটো এদিনৰ বাবে পেণ্ডিং ৰাখিবলগীয়া হ'ল। কিছুমান নতুন বা আনকমন মডেলৰ ক্ষেত্ৰত কি হয়, আমাৰ ষ্টক বহুত কম পৰিমাণে থাকে, গতিকে ছেম ডে'ৰ ভিতৰত আপোনালোকে ডেলিভাৰী হয়তো নাপাবও পাৰে। কিন্তু আপোনালোকে চিন্তা নকৰিব, আমাৰ হাতত থকালৈকে আপোনাৰ ফোনটোৰ সম্পূৰ্ণ দায়িত্ব আমাৰ। কিবা কাৰণত যদি ফোনটো পেণ্ডিং ৰাখিবলগীয়া হয়, তেন্তে আমি এটা নিৰ্দিষ্ট ফোনৰ নিৰ্দিষ্ট বাকচ প্লাছ একে টাইমতে আমি কেইবাটাও ফোনৰ কাম কৰি বিশৃংখল নকৰোঁ। এটাকৈ যিমান পাৰোঁ পাৰফেক্টলি কামবিলাক কৰিব চেষ্টা কৰোঁ। গতিকে পেণ্ডিং ৰাখিবলগীয়া হ'লে আপোনালোকে ভয় নকৰিব। আমাৰ হাতত থকালৈকে আপোনাৰ ফোনটোৰ স্ক্ৰু এটাও আমি হেৰাবলৈ নিদিওঁ, আৰু আপুনি যি কণ্ডিশ্যনত আমাক ফোনটো দিয়ে সেই অনুপাতে আমি কাম কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু কিছুমান ফোনত কি হয়, খুব বেছি পৰিমাণে অলৰেডি কাম কৰা থাকে, তেনে ফোনত আমি বিচাৰিও 100% ফিনিচিং দিবলৈ নোৱাৰোঁগৈ। তেনেকুৱা উদাহৰণ বহুত আছে, আপোনালোকক দেখাম পৰৱৰ্তী সময়ত। কিন্তু আমাৰ চেষ্টা সদায় অব্যাহত থাকিব গ্ৰাহকক সুখী কৰাৰ। বাকী এই ফোনটোৰ ক্ষেত্ৰত যদি চাওঁ, ইয়াৰ ফ্ৰেমটোও ভাঙি গ'ল। আমি দাদাজনৰ সন্মুখতে ফোনটো খুলি তেওঁক কি প্ৰব্লেম আছে দেখাই বুজাই লৈ কাম আৰম্ভ কৰিছোঁ। ফোনটোৰ ফ্ৰেমটো ভঙা যদিও দাদাজনে যিহেতু যথেষ্ট খৰচা অলৰেডি হৈ গ'ল, সেইবাবে ফ্ৰেমটো নবদলোৱাকৈ কিবাকে ফিটিং কৰি দিব ক'লে। ত' সেইবাবে আমি প্ৰথমে ফ্ৰেমটোৰ বেণ্ডটো পুনাই ল'লোঁ। দাদাজনৰ ফোনটোৰ ডিছপ্লেখন আৰু ফ্লেক্স পাত্তাডাল ডেমেজ হৈ গ'ল। লগতে আমি টেষ্ট কৰি থাকোঁতে দেখা পালোঁ যে মাইকটোৱেও ভালদৰে কাম কৰা নাছিল। আটাইবিলাক ভালদৰে আমি টেষ্ট কৰি ল'লোঁ, তাৰপিছত ফোনটোৰ কাম আমি সম্পূৰ্ণ কৰিলোঁ। বাট ফিনিচিং কৰোঁতে 100% প্ৰপাৰ নহ'ল, কিয়নো দাদাজনে ফ্ৰেমটো ৰিপ্লেচ কৰিব নালাগে কৈছিল। তথাপিও আমি যিমান পাৰোঁ ভালকৈ ডিছপ্লেকে ধৰি বাকী বস্তুখিনি ফিটিং কৰি দিলোঁ। চাওক, ফোন এটাৰ যিকোনো ধৰণৰ ছাৰ্ভিচৰ বাবে তাৰ একচুৱেল কষ্ট আমি কাষ্টমাৰজনক জনাই দিওঁ। তাৰ ভিতৰত কিছুমান কাম কাষ্টমাৰজনে হয়তো স্কিপো কৰিব পাৰে, যিবিলাক ধৰক ৰিপেয়াৰ নকৰাকৈও ফোনটো এডজাষ্ট কৰি চলাব পাৰে, আৰু আমিও যিমান পাৰোঁ কাষ্টমাৰৰ খৰচ কম হোৱাকৈ কাম কৰিব চাওঁ। এই ফোনটোৰ ৰিপেয়াৰিঙৰ টোটেল কষ্ট আছিল 2100 টকা, য'ত ডিছপ্লে, ফ্লেক্স পাত্তা আৰু মাইক ৰিপ্লেচমেণ্টকে ধৰি ইয়াৰ ফ্ৰেমো ৰিপেয়াৰিং কৰা হৈছে। আমাৰ আৰম্ভণিৰ পৰা এটা ৰুল আছে যে যিকোনো কামৰ বিনিময়ত সদায় এটা জেনুইন প্ৰাইচ চাৰ্জ কৰোঁ। চ' কেতিয়াবা হয়তো ডিছপ্লে বা যিকোনো পাৰ্টছ আৰু এচেছৰিজৰ দাম আপোনালোকৰ বেছি যেন লাগিব পাৰে, বা যেনেধৰণৰ প্ৰাইচ তেনেধৰণৰ কোৱালিটিও আপোনালোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰোঁ। গতিকে যদি ভাবিছে আমাক বিশ্বাস কৰিব পাৰে, আপোনাৰ বিশ্বাস অটুট ৰখা আমাৰ দায়িত্ব। বাৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদেৰে টিম মুভি পইণ্ট, নাজিৰা ইন ফ্ৰণ্ট অফ লাহতি পেট্ৰল পাম্প।